নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি মই FRS আপডেটৰ ওপৰত এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' বনাব ওলাইছোঁ বিশেষকৈ আপোনালোকে অলৰেডি এই FRSত ভালেখিনি কাম আপোনালোকে কৰিব পাৰিছে বা আমাৰ টেক হোম ৰেচন পোৱা যিসমূহ বেনিফিচিয়াৰী আছে তেওঁলোকক টেক হোম ৰেচন দিয়াৰ ক্ষেত্ৰত যিটো নতুন প্ৰচেছ আৰম্ভ হৈছে FRSৰ তাত আপোনালোকে যিটো ফেচ কেপচাৰে হওক বা KYC হওক এইখিনি প্ৰচেছত আপোনালোকে ভালেখিনি কাম কৰিব পাৰি আছে গতিকে কিন্তু মই আজিৰ ভিডিঅ'টোত আপোনালোক এইটোৰ লগত ৰিলেটেড কেইটামান সৰু সৰু ডাউটছ মই আজি আলোচনা কৰিব ওলাইছোঁ প্ৰথমতে মই ডেইলি টেকিঙৰ যিটো মডিউল আছে মই সেইটো টাচ কৰি লৈছোঁ কাৰণ ইয়াতে গৈ আমি যিটো টেক হোম ৰেচনৰ যিটো অপশ্যনটো সেইটো আমি ইয়াতে পাম গতিকে এইটো মই প্ৰথমতে ইয়াতে টাচ কৰি লৈছোঁ এতিয়া ইয়াতে এইটো অ'পেন হৈ গ'ল এতিয়া মই টেক হোম ৰেচন অব্লিক HCM যিটো অপশ্যন আছে সেইটো মই টাচ কৰিছোঁ ইয়াতে চাওক মই ইয়াতে চিলড্ৰেনৰ 6 মাহৰ পৰা 3 বছৰৰ যিটো পাৰ্ট আছে পইণ্ট আছে সেইটো মই এবাৰ টাচ কৰি লৈছোঁ ইয়াতে মই আজি এটা কি পইণ্ট আলোচনা কৰিম সেইটো হৈছে কি যে চাওক আপোনালোকে বহুতে এটা কথা কয় যে আমি এইখিনি কাম অলৰেডি কৰিছোঁ কিন্তু আমি এইটো কৰিছোঁ নে কোনটো কৰিছোঁ বা কোনটো কৰা নাই বা কোনটোৰ আমাৰ ফটো কেপচাৰ কৰা হ'ল কোনটোৰ আমাৰ KYC কৰা হোৱা নাই চ' সেই পাৰ্টখিনি আমি কেনেকৈ উলিয়াম চ' সেইটো এটা খুব মেজৰ প্ৰব্লেম এটা হৈ আছে বহুত বাইদেউ চ' আপোনালোক চাওক মই ছাপ'জ ইয়াৰে আপোনালোকে কেনেকৈ চেক কৰিব সেইটো মই দেখুৱাব বিচাৰিছোঁ আপোনালোকে এটা নাম ল'লে ছাপ'জ প্ৰথম নামটো ল'লে সেই নামটোৰ লগত যিটো ব্লু কালাৰৰ টেক হোম ৰেচন লেখা আছে সেইটো টাচ কৰি দিব দিয়াৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে কি এটা স্ক্ৰীনত লিখা আছে কি বেনিফিচিয়াৰিজ পেৰেণ্টছ অফ দি গাৰ্জেন ফটো ইজ নট কেপচাৰ্ড এণ্ড KYC পেণ্ডিং মানে এইটোত কি বুজালে যে এই শিশুগৰাকী যিগৰাকী পেৰেণ্টছ আছে বা গাৰ্জেনৰ ফটো আপোনালোকে এতিয়ালৈকে লোৱা নাই বা তেখেতৰ KYCও কৰা নাই মানে এইটো এটা পেণ্ডিং হৈ আছে গতিকে এই প্ৰচেছটো এইখিনি বস্তু পঢ়িলে আপোনালোকে গম পাই যাব যে কাৰ কি বাকী আছে ঠিক আছে ইয়াৰ উপৰিও আপোনালোকে ছাপ'জ মই 3 নম্বৰটো টাচ কৰিছোঁ সেইটো মই টাচ কৰি দেখিলোঁ যে ইয়াতে ডাইৰেক্ট তেওঁলোকৰ টেক হোম ৰেচনৰ যেতিয়া কেনেকৈ দিব ডেজ বা তেওঁলোকৰ নাম্বাৰ অফ পেকেজৰ অপশ্যনটো আহি গৈছে বা ফেচ অথেণ্টিকেশ্যন তলৰ পাৰ্টখিনি ভেৰিফাইড বুলি আহি গৈছে মানে ইয়াত এইটো বুজালে যে তেখেতৰ যিটো আমাৰ আধাৰ ভেৰিফাই কৰিব লগা বা FRSৰ যিটো ফটো কেপচাৰৰ পইণ্টটো আৰু KYC পইণ্টটো দুটা পইণ্ট তেখেতৰ কৰা হৈ আছে গতিকে সেইখিনি পইণ্টছ কৰা হোৱাৰ কাৰণে এইটো মাহত তেখেতৰ এনেকৈ আহিছে ক্লিয়াৰ এতিয়া চাওক নেক্সট মই এডোলেচেণ্ট গাৰ্লছৰ যিটো অপশ্যন আছে তাত গৈছোঁ ইয়াতে চাব যে ছাপ'জ মই প্ৰথম নামটো লৈছোঁ টেক হোম ৰেচন যিটো আছে সেইটো মই টাচ কৰি লৈছোঁ প্ৰথম নামটোৰ এগেইনষ্টত থকা টেক হোম ৰেচন টাচ কৰোঁতে ইয়াতে এনেকুৱা আহিছে মানে এইখন স্ক্ৰীন দেখা পাইছে মানে তেখেতৰ অলৰেডি KYC পাৰ্টটো আৰু তেখেতৰ ফটো কেপচাৰৰ পাৰ্টটো কমপ্লিট হৈ গৈছে ক্লিয়াৰ এতিয়া ছাপ'জ 3 নম্বৰটো মই টাচ কৰিছোঁ এইটো 3 নম্বৰ অপশ্যনটো চৰি এইখিনিত 3 নম্বৰ অপশ্যন টাচ কৰিছোঁ এইটোতো ছেম আহিছে মই এতিয়া এটা নেক্সট 4 নম্বৰ টাচ কৰিলোঁ ইয়াতে কি লিখা আছে কি যে বেনিফিচিয়াৰী ফটো ইজ নট কেপচাৰ্ড এণ্ড KYC পেণ্ডিং মানে এইগৰাকী এডোলেচেণ্ট গাৰ্লছৰ ফটোটো লোৱা হোৱা নাই KYC কৰা হোৱা নাই মানে এইটো পেণ্ডিং হৈ আছে মানে তেখেতৰ এইখিনি দুটা কামেই ইয়াতে পেণ্ডিং হৈ আছে ঠিক আছে চ' ইয়াতে মই একেবাৰে শেষৰটো টাচ কৰিলোঁ ইয়াতে আহিছে ইয়াতে এটা অপশ্যন আছিল 2 নম্বৰটো মই টাচ কৰি চাওঁ হয় 2 নম্বৰটোত কি লিখা আছে কি যে বেনিফিচিয়াৰী KYC পেণ্ডিং মানে এইটো মেছেজ দেখা পালে মানে তেখেতে বুজিব লাগিব যে তেখেতৰ ফটো কেপচাৰৰ কামখিনি হৈ আছে কেৱল KYC পাৰ্টটো পেণ্ডিং হৈ আছে মানে এই যিসমূহ অপশ্যন আছে এই যিসমূহ পইণ্টছসমূহ ইয়াতে লিখা আহে স্ক্ৰীনত এইখিনি পইণ্টছ বা এইখিনি স্ক্ৰীনত অহা লিখাখিনি পঢ়িলে আপোনালোকে গম পাব যে কাৰ কৰা হৈছে কাৰ কৰা হোৱা নাই আপোনালোকৰ এতিয়া ছাপ'জ এইটোত আহিছে কি যে KYC পেণ্ডিং মানে আপুনি বুজিব লাগিব যে এখেতৰ ফটো কেপচাৰ কৰা হৈ গৈছে কেৱল KYC বাকী আছে কিছুমানত কেনেকুৱা আহিছে কি যে ফটো কেপচাৰ KYC দুয়োটাই হোৱা নাই চ' গতিকে সেইটো অপশ্যনত আপোনালোকে ছাপ'জ এইটোত আহিলে কি যে এইখন ডাইৰেক্ট আহি গৈছে মানে তেখেতৰ ফটো কেপচাৰ আৰু KYC দুয়োটা হৈ আছে কমপ্লিট হৈ আছে সেইকাৰণে এইটো আহি গৈছে চ' এইবিলাক ধৰণৰ প্ৰচেছত আপোনালোকে গম পাব যে এই স্ক্ৰীনত পঢ়ি আপোনালোকে গম পাব যে আপোনাৰ কাৰ কৰা হৈছে বা কাৰ কৰিবলৈ বাকী আছে ঠিক আছে আৰু এনেকুৱা ধৰণে চাইও আপোনালোকে যিখিনি কাম পেণ্ডিং আছে সেইখিনি কৰিব পাৰিব আশা কৰোঁ পইণ্টছকেইটা আপোনালোকে বুজি পাইছে চাগে মই আজিৰ ভিডিঅ'টোত এইখিনিয়ে মেইনলি মই এইটো পইণ্টছৰ ওপৰতে মেইনলি হাইলাইট কৰিছোঁ মই নেক্সট ভিডিঅ'টো আৰু বেলেগ কিছুমান ডাউটছ লৈ আহিম গতিকে আশা কৰোঁ মই ভিডিঅ'টো আপোনালোকৰ বাবে অলপ হ'লেও সহায়ক হৈছে বুলি আৰু এইখিনি কৈ মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ আৰু একেবাৰে শেষত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ